মই পিন্ধো চাৰ বস্ত্ৰ অলংকাৰ তোমাৰ উচিষ্ট দহাই আছো চিত্ৰ কিনো বিপৰীত ধৰিব দুষ্টৰ মায়া। এই কথা ভাগে মন কৰক। মই পিন্ধো চাৰ, মন কৰকচোন কিমান এটা সুন্দৰ আদৰ্শ আমাক ভাগৱত গ্ৰন্থৰ একাদশ স্কন্ধত কৃষ্ণটো সংবাদত নিহিত হৈ আছে। মই পিন্ধো চাৰ, চাৰ মানে অৰ্থাৎ কাৰোবাক অৰ্পণা কৰি গ্ৰহণ কৰা, ইয়াক চাৰ বা অৱশেষ বা অৱশিষ্ট বুলি কোৱা যায়। মই পিন্ধো চাৰ, মই তোমাৰ উচিষ্ট, তোমাৰ অৱশেষ সদায় মই পৰিধান কৰোঁ। মই অন্ন গ্ৰহণ কৰোঁতে তোমাক অৰ্পণা কৰি অন্ন গ্ৰহণ কৰি আহিছোঁ। এনে এটা দিন পাৰ হ'বলৈ দিয়া নাই যিটো দিনা তোমাক অৰ্পণা নকৰাকৈ মই খালোঁ। মই প্ৰত্যেক দিনা শয়ন তোমাক অৰ্পণ কৰি শয়ন গ্ৰহণ কৰিছোঁ। এই ক্ৰমটো ভগৱন্তৰ কথা সোঁৱৰি সোঁৱৰি নিদ্ৰা যোৱা ই বৰ সাধাৰণ কথা নহয়। ই অভ্যাসজনিত আৰু সাধনপূৰ্বক এটা দীঘলীয়া সাধনা। ওৰেতো জীৱনত আমি লাগি থাকিব লাগিব, সাধনা কৰি থাকিব লাগিব। চাবচোন আমাৰ মনটো এনেকুৱা, দুৰ্বাসনাবিলাকে দুষ্টৰ মায়াবিলাকে আমাৰ মনটোত সহজে আবৃত হৈ থাকে। সেইকাৰণে আমাৰ মহাপুৰুষ বঢ়াপুৰুষ মাধৱ গুৰুজনে যে কৈছে, অ দুৰ্বা মহাবলৱন্ত দুৰ্বাসনা ঘোৰ হৰি আমাৰ মন কতে জিয়া দূৰ নযায়। আমাৰ মনৰ পৰা দুৰ্বাসনাবিলাকে দুচিন্তাবিলাকে এৰিব নিবিচাৰে। সিহঁতক আমি নিবিচাৰিলোঁ, সিহঁতে মনত লাগি যায়েই, ঠাই খাই থাকেই। গতিকে মনৰ এই দুৰ্বাসনাবিলাকক জয় কৰিবৰ কাৰণে, ইয়াৰ পৰা অব্যাহতি পাবৰ কাৰণে মই পিন্ধো চাৰ বস্ত্ৰ অলংকাৰ। মই যি বস্ত্ৰ অলংকাৰ পৰিধান কৰিছোঁ, মই এনে এটা দিন এনেধৰণে পৰিধান কৰা নাই যিদিনা পৰিধান কৰা ক্ষণত তোমাক অৰ্পণা নকৰি মই পৰিধান কৰোঁ। এইটো এটা ডাঙৰ আদৰ্শ। আমাৰ জোৰোণৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাটোৰ আদৰ্শ এইটো। ইয়াৰ পৰাই সেই কথাবোৰ প্ৰবাহমান গতিত আহি আছে। নকন্যাগৰাকী দৰাপক্ষৰ দৰাগৃহৰ পৰা যি অলংকাৰ বা বস্ত্ৰ জোৰোণ হিচাপে আগবঢ়ায়, আমাৰ কি কৰে, সমাজত কি নিয়ম আছে যে যিহেতু নৱবস্ত্ৰ বৰৰ গৃহৰ পৰা লৈ আনিছে, কাৰ কাৰণে? কন্যাগৰাকীৰ কাৰণে। তেৰাই সেইদিনাৰ পৰা সেই বস্ত্ৰ পৰিধান কৰিব। কৰাৰ আগত এনেই ৰুমলৈ গ'ল আৰু ভিতৰলৈ লৈ গ'ল পিন্ধালে, এইটো কথা নহয়। আমি সকলো ভকত বৈষ্ণৱৰ সাক্ষাতে ভগৱন্তত সমস্ত যি যেনেকৈ পেকিং কৰি আনিছে সমস্ত বস্তু অৰ্পণা কৰি, ভগৱন্তত অৰ্পণা কৰি কন্যাগৰাকী বা দুয়োপক্ষই সেৱা ধৰিব, অৰ্থাৎ ভগৱন্তত অৰ্পণা কৰা হ'ব। কৰিহে ধৌত পবিত্ৰ বস্ত্ৰ নৱবস্ত্ৰ পৰিধান কৰোৱা হয় কন্যাগৰাকী। এই যিটো আদৰ্শ, এইটো এদিনেই কৰিলোঁ, তাৰপৰাতো আমি নকৰোঁ। কিন্তু মহামন্ত উদ্ধৱে কৈছে যে মই এনে এটা দিন নাই যিটো দিনা মই বস্ত্ৰ পৰিধানৰ সময়ত তোমাক অৰ্পণা নকৰাকৈ মই পৰিধান কৰোঁ। ই এটা মহান আদৰ্শ, ই এটা অভেদ্য অৱচয়। আমিতো ক'ব নোৱাৰোঁ, আমি কলিকালৰ অল্পমতি অল্প আয়ুৰ মানুহ, আমাৰ আয়ুসটোৱেই কম, আমাৰ খোজে প্ৰতি অপৰাধ। গতিকে ইমান পাপৰ ভাণ্ডাৰ এটা পৰিৱেশত আমি গমন কৰিব লাগিব, দৈনন্দিন জীৱনত যাত্ৰা কৰিব লাগিব। গতিকে এই পাপৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমাৰ পিন্ধা উৰা খোৱা বোৱা মানে
শুনা আৰু চোৱা সকলোবোৰ কথাতে আমি সচেতন হ'ব লাগিব। চাওঁতেও সচেতন হ'ব লাগিব, শুনোতেও সচেতন হ'ব লাগিব, পিন্ধোতেও সচেতন হ'ব লাগিব। সেইকাৰণে মহামহন্ত উদ্ধৱে কৈছে, মই পিন্ধো যি পৰিধান কৰিছোঁ তোমাৰ অৱশেষ হিচাপে মই পৰিধান কৰিছোঁ। কেলে? তৰিবোৰ দুষ্টৰ মায়া ইমান দুষ্টৰ, এই মায়াক জয় কৰাটো সম্ভৱ নহয়। কিন্তু তোমাৰ প্ৰত্যেকটো মুহূৰ্তত যিমান পৰিমাণে ভক্তি প্ৰদীপ জ্বলাই ৰাখিব নিজৰ এই দেহৰূপী মন্দিৰত, সিমান পৰিমাণে তোমাৰ মায়াৰ পৰা অব্যাহতি পাব। এইটোৱেই হ'ল একমাত্ৰ পন্থা, এই বুলি আমাক দৰ্শালে কৃষ্ণ। ৰাম জ্ঞানী গণে দুখে ইন্দ্ৰিয় কদমি কাম ক্ৰোধ মোহদিনী যিটো ব্ৰহ্ম পদ পায় প্ৰভু কোনো তাহাৰো আছে বিঘিনি। আমি মহামূঢ় গৃহবাসী সুখে সংগ লয়া ভকতৰ তোমাৰ চৰিত্ৰ কথা শুনিলাতে তৰিলো মায়া দুষ্টৰ। এই ভাগ আমাৰ সংসাৰী আমি অলপায়ু কলি যুগৰ মানুহৰ মুকুতিৰ কাৰণে এক মহান আদৰ্শ। কি বুলি ক'লে মহন্ত উদ্ধৱে? ওৰান জ্ঞানী গণে দুখে ইন্দ্ৰিয় কদমি। জ্ঞানীসকলে, যিসকলে বেদৰ জ্ঞান মাৰ্গত অতি আগ্ৰহী, বেদৰ ভক্তি মাৰ্গত বৰ আস্থা ৰতি প্ৰতি শ্ৰদ্ধা নাই, যিসকলৰ বেদৰ জ্ঞান মাৰ্গটো কেনেকুৱা? সুৰস্য ধাৰা নিশিতা দূৰত্বয়া দুৰ্গম পথস্থত কবয়ো বদন্তি। বেদৰ জ্ঞান মাৰ্গটো কেনেকুৱা বুলি কৈছে? সুৰ মানে আগৰ আমাৰ দাড়ি খুৰোৱা, আজিকালি ব্লেড। আগৰ দাড়ি খুৰোৱা এখন সুৰেই পুৰুষে পাৰ হৈ যায়। সেই দাড়ি আজি ব্লেডে যিমান মিহিকৈ কটা যায়, তাতোতকৈ খুব সুন্দৰকৈ কাটিব পৰা, একেখন সুৰে মানে পুৰুষে চলাই থাকিব পৰা, দাড়ি খুৱাই থাকিব পৰা, সেই সুৰখনৰ যিটো ধাৰ, তাতকৈ তীক্ষ্ণতৰ বুলি কৈছে বেদৰ জ্ঞান মাৰ্গ ধাৰটো। সুৰস্য ধাৰা নিশিতা দূৰত্বয়া দুৰ্গম পথস্থত কবয়ো বদন্তি। মহা কবিসকলে, মুনিসকলে, সাধুসন্তসকলে এইটো ঘোষণা দিছে যে বেদৰ জ্ঞান মাৰ্গটো যে কণ্টকাকীৰ্ণ এটা হাবিতলীয়া ৰাস্তা, কাঁইতে জপতা খাই আছে, সেই কাঁইতীয়া ৰাস্তাটোত এজন মানুহক যাবলৈ বাধ্য কৰাইছে। সি পাৰিবনে সহজে যাব? নিৰ্বিঘিনে যাব পাৰিবনে? নোৱাৰে। কিমান যে হুলি ফুটিব, কিমান যে বন্যপ্ৰাণীয়ে তাক দংশন কৰিব, ইত্যাদি। ঠিক তেনেকেই বেদৰ জ্ঞান মাৰ্গৰ ৰাস্তাটো দুৰ্গম পথতকৈও চোকা বুলি কৈছে, কবয়ো বদন্তি। সেইকাৰণে তথাপিতো জ্ঞান মাৰ্গী, বেদৰ জ্ঞান মাৰ্গত ৰতিপেতি থকা যিসকল জ্ঞানমাৰ্গীয় লোক, সাধক, সেইসকলে অতি কষ্টকৰ অৱস্থাকো সহন কৰি জ্ঞান মাৰ্গত অতিক্ৰম কৰে, আগবাঢ়ে। সেই কথাটো কৈছে, ওৰান জ্ঞানী গণে দুখে ইন্দ্ৰিয় কদমি। তেনেহেন বেদৰ জ্ঞান মাৰ্গী লোকসকলে অতি দুখেৰে বেদৰ জ্ঞান মাৰ্গত আৰোহণ কৰিবলৈ যাওঁতে দুখ পাবই, কষ্ট পাবই। জ্ঞানীগণে দুখে ইন্দ্ৰিয়ক দমি
এই ইন্দ্ৰিয়ক দমন কৰিবলৈ যাওঁতে জ্ঞানী লোকসকলে কেইটামান আৰু কাম কৰিব লগা হয় কি কৰে কাম ক্ৰোধ লোভ জিনি আমাৰ শৰীৰত থকা কেইটামান অৱগুণ কাম ক্ৰোধ লোভ মোহ এই অসদগুণকেইটাক অৱগুণকেইটাক যদি কেনেবাকৈ জ্ঞানীসকলে তেনেহেনে বেদৰ জ্ঞান মাৰ্গত আশ্ৰিত হোৱা সাধকসকলে যদি এই আমাৰ শৰীৰত থকা কাম ক্ৰোধ লোভ মোহক জয়ো কৰিব পাৰিলে কাম ক্ৰোধ লোভ মোহ জিনি তেতিয়াহ'লে তেওঁলোকৰ সেই সাধকসকলৰ এটা প্ৰমোচন হৈ যায় কি প্ৰমোচন হয় ব্ৰহ্মলোক পৰ্যন্ত ঊৰ্ধ্বগতি হৈ যায় স্বৰ্গতো গমন হোৱাই নহয় স্বৰ্গতকৈ অতি শ্ৰেষ্ঠ স্থান হ'ল ব্ৰহ্মলোক গতিকে যিটো ব্ৰহ্মপদ পাবই যিসকলে তেনেহেন ব্ৰহ্মাৰ সদৃশ এক অভগন স্থানত উপনীত হৈও যদি যায় তাহাৰো আছে বিঘিনি সেইসকলৰো বিঘিনি মুক্ত হৈ গ'ল বুলি ক'ব নোৱাৰি কিয়নো অ ৰাম পুণ্য ক্ষীণ ভৈলে হবে দেৱ যাই নখি ব্ৰহ্মাৰ দীনত শ্ৰদ্ধ ইন্দ্ৰ পৰে সখী ব্ৰহ্মাৰ এদিন হওঁতে স্বৰ্গত 14জন ইন্দ্ৰ সাল সলনি হয় উত্থান পতন হয় স্বাভাৱিকতে দেৱতাবিলাকৰ স্বৰ্গত আকৌ পুণ্য থাকে মানে থাকিবলৈ পায় পুণ্য আদায় হ'লে পতন হয় ঠিক তেনেকৈ ব্ৰহ্মলোকত থকা ব্ৰহ্মাসকলৰো এজন ব্ৰহ্মাই নহয় অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অনন্ত কোটি ব্ৰহ্মাও আছে ভগৱন্তৰ কৃপাতে সেই প্ৰত্যেক ব্ৰহ্মাণ্ডৰ প্ৰত্যেকজন ব্ৰহ্মাৰ আয়ুস মাত্ৰ 100 বছৰ এখন ব্ৰহ্মাণ্ডৰ এজন ব্ৰহ্মাৰ মনত চিন্তা এটা হ'ল যেনেকৈ আমাৰ MLA বিধায়কসকলে গাদীৰ সময় হ'ল 5 বছৰ তে এখন ব্ৰহ্মাণ্ডৰ এজন ব্ৰহ্মাৰ আয়ুস হ'ল 100 বছৰ মনুষ্য হিচাপে 100 বছৰটো নহয় কলিযুগৰ বয়স হ'ল 4,32,000 বৰ্ষ কি 4,32,000 অৰ্থাৎ সত্য যুগটো এটা যুগ ত্ৰেতা যুগটো এটা দ্বাপৰ যুগটো এটা কলি যুগটো এটা 4টা যুগ নহয় এই 4টা যুগ মিলি এক মহাযুগ বুলি কোৱা হয় এনেকুৱা 4,000 সত্য ত্ৰেতা দ্বাপৰ কলি 4টা যুগ মিলি এক মহাযুগ হয় এনেকুৱা 4,000 মহাযুগ হ'লে ব্ৰহ্মলোকত ব্ৰহ্মাৰ দিনৰ ভাগটো হয় আকৌ তেনেকুৱা 4,000 সত্য ত্ৰেতা দ্বাপৰ কলি লগ হৈ মহাযুগ 4,000 হ'লে ব্ৰহ্মলোকত ব্ৰহ্মাৰ অহোৰাত্ৰ হয় দিন আৰু ৰাতি এই ধৰণে ব্ৰহ্মাৰ তেতিয়াহ'লে আয়ুটো কিমান দীঘল এদিনতে সিমান এটা দিনত প্ৰত্যেক দিনতে প্ৰলয় হয় তাক কোৱা হয় নৈমিতিক প্ৰলয় কেলে ব্ৰহ্মাই দিনটো আমি কাম বন কৰি শুলো যিদৰে ব্ৰহ্মলোকত ব্ৰহ্মাই 4,000 মহাযুগত যিমান কৰিব লগা আছিলে কৰিলে কৰি আৰু ৰাতি যেতিয়া ভাগ আহে শয়নত মানে যায়তো সেইকাৰণে ব্ৰহ্মা শুলে কাৰণে সৃষ্টিত লয় হ'ল ইয়াৰ নাম হ'ল নৈমিতিক লয় নিত্য লয় নৈমিতিক লয় প্ৰাকৃত লয় আত্যন্তিক লয় 4 প্ৰকাৰ লয়ৰ মাধ্যমেদি ভগৱান কৃষ্ণই এই সংসাৰখনৰ গমনাগমন ব্যৱস্থাটোক ৰুদ্ধ কৰি পেলাইছে বন্ধ কৰি পেলাইছে এই সম্পৰ্কীয় তত্ত্বসমূহ প্ৰকাশ পাইছে আকৌ 10ম স্কন্ধত সেইকাৰণে কৈছে ও ৰাম 4 বিধ প্ৰলয়ক বুলয় নিৰোধ 10ম স্কন্ধত আমাক কহিছে কহিয়াছে
নিষ্ঠ ভগৱান কৃষ্ণই নিত্য লয়, নৈমিত্তিক লয়, প্ৰাকৃত লয়, আত্যন্তিক লয়, 4 প্ৰকাৰ প্ৰলয়ৰ মাধ্যমেদি নিৰোধ কাৰ্যসূচী সমাপন কৰিছে। নিৰোধ মানে কাক কোৱা হয়? আমাৰ যে